ঐতিহ্য মণ্ডিত আমাৰ মহাপূৰ্ব শ্ৰী শ্ৰী গোপালৰ জগন্নাথ থান সত্ৰৰ অহাকালিৰে পৰা 525 বৰ্ষীয়া গৰখীয়া মহোৎসৱ আৰম্ভণি হ'ব। এই আৰম্ভণিত আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰিব তামোলপুৰ অধ্যক্ষ মাননীয় বাণীকান্ত বসুমতাৰী, তামোলপুৰ টাউন কমিটিৰ অধ্যক্ষ তেখেত, আৰু মুখ্য দ্বাৰ বন্তি প্ৰজ্বলন আৰু মন্দিৰ দ্বাৰ উন্মোচন কৰিব তামোলপুৰ জিলাৰ আয়ুক্ত সন্মানীয় আমাৰ পংকজ চক্ৰৱৰ্তীদেৱে। ইয়াৰ পিছতে আমাৰ দ্বিতীয় দিনত হ'ব আমাৰ কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান। কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব সন্মানীয় আমাৰ BTR চিফ মহোদয় মাননীয় প্ৰমোদ বৰদেৱে, আৰু লগতে আমাৰ অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী তেখেত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আৰু ইয়াৰ লগতে আমাৰ এই অনুষ্ঠানখনত জড়িত আমাৰ অতীজৰে পৰা চলি অহা হোমযজ্ঞ, পূজা পাতাল, আৰু ইয়াৰ পিছত আমাৰ থাকিব সাংস্কৃতিক বিভাগত আমাৰ 13 তাৰিখৰ দিনা কুসুম কৈলাশ আৰু মৰ্চনাই গীত পৰিৱেশন কৰিব। তাৰ আগতে কৰিব আমাৰ তৃতীয় দিনা কামেশ্বৰ বড়ো আৰু জোনালী স্বৰ্গীয়াৰীদেৱে, তেখেতসকলে গীত পৰিৱেশন কৰিব সাংস্কৃতিক সন্ধিয়াত। আৰু আমাৰ সুৰেখা চেত্ৰী তৃতীয় দিনা থাকিব, সুৰেখা চেত্ৰী আৰু চেত্ৰী কুমাৰ ধীৰাজ, তেখেতসকলে গীত পৰিৱেশন কৰিব। আমাৰ আচলতে এই 525 বছৰ আগতে এই অঞ্চলত হাবি জংঘলেৰে বহুত ভৰপূৰ আছিলে। এই হাবি জংঘল ভৰপূৰ থকা অৱস্থাত আমাৰ ইয়াতে জনবসতি বৰ সেৰেঙা আছিলে। ইয়াৰ ৰাইজে এই জংঘলৰ মাজত গৰু এৰাই দিছিলে। এই গৰুবিলাক যেতিয়া হেৰাইছিলে, গৰুবিলাক পোৱাৰ কাৰণে আচলতে ইয়াৰ গৰখীয়া ল'ৰাবিলাকে কি কৰিছিলে, হালোৱা ফৰিং ধৰি আনি এই ফৰিংবিলাকৰে তেওঁলোকে পূজা এটা দিছিলে। এই পূজা দিয়াৰ পিছতে গৰুবিলাক দেখা দিছিলে, গৰুসমূহ পাইছিলে গৰখীয়াবিলাকে। তাৰপিছতে আমাৰ এই গৰখীয়া সভাৰ লগে লগে তেওঁলোকে কি কৰিছিলে, সৰু ল'ৰাবিলাকে যে এই অঞ্চলত গৰু যেতিয়া হেৰাই গৈছিলে, আনকি কলবিলাক গৃহস্থে বান্ধি থৈছিলে, এই বান্ধা পকাৰ পিছত এই কলবিলাক এই অনুষ্ঠানটোত আনি দিছিলে। এই ধৰ্মীয় অনুষ্ঠানটোত গৃহস্থে আনি দি পূজা পাতল কৰাৰ সময়ত এই গৰুবিলাক পাইছিলে। আৰু যিবিলাকৰ আচলতে আমি মনৰ কামনা যি ইচ্ছা আছে, সেই ইচ্ছাবিলাক পূৰণ কৰাৰ কাৰণে আমি এই অঞ্চলৰ মানুহে ঠগী নৈপাত আগবঢ়াইছিলে। আৰু বিভিন্ন ধৰণৰ আমি ইয়াত পূজা পাতল কৰা হয়। গতিকে আমাৰ এই অনুষ্ঠানখনৰ আচলতে অতি জাক জমকতাৰে আমি পূজাবিলাক পালন কৰোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোক উপস্থিত হয়। অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত উপস্থিত হয়, আমাৰ এই পূজা ভাগত ভাগ লয়। আৰু লগতে আমাৰ এই অনুষ্ঠানটোত বিভিন্ন নাম পৰিৱেশন কৰা হয়, নাগাৰা নাম। বিভিন্ন গাঁৱৰ পৰা বিভিন্ন ঠাইৰ পৰা নাগাৰা নাম আৰু পাঠিকাবিলাক আহে, তেওঁলোকে নাম পৰিৱেশন কৰে ধৰ্মীয় অনুষ্ঠানটিত। আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াত আচলতে আমাৰ 3টা পৰ্বৰে আমি পালন কৰা হয়, শাক্ত, বৈষ্ণৱ আৰু কি আছিলে এইটো, এনেকুৱা ধৰণৰ আমি পূজা কৰা হয়। তাৰপিছতে আমি ইয়াত পূজা কৰা হয় আচলতে যিটো আমি হোমযজ্ঞ পাতোঁ, এই হোমযজ্ঞটোত আমাৰ দৌলৰ একাদশী শুক্লপক্ষত আৰু দশমী শুক্লপক্ষত, হয়নে, দশমী শুক্লপক্ষত আমি পূজা পাতল কৰা হয়, আমাৰ হোমযজ্ঞ কৰা হয়। আমাৰ অৰ্থাৎ 10 তাৰিখ আৰু 11 তাৰিখে ইয়াত হোমযজ্ঞ কৰা হয়।